নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কুশলে আছেনে? আজি বহুতেই গুৰুত্বপূৰ্ণ কথা ক'বলৈ আহিছোঁ আপোনালোকৰ মাজত ফেচবুকৰ বিষয়ে। আজি ইউটিউবত ব্লগ নহয়, আজি মই ফেচবুকৰ বিষয়ে ভাল কথা পাতিবলৈ আহিছোঁ আপোনালোকৰ মাজত। ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে বুজিব তো ফেচবুকত আমি কেনেকৈ কামবোৰ কৰি থাকিব লাগিব। বহুতেই ভিডিঅ' দেখিছোঁ মই, কিন্তু যি সঁচা ভিডিঅ' কোনেও আপোনালোকক দিয়া নাই। সেইকাৰণে মই আজি আপোনাক ৰিয়েল ভিডিঅ' কি যে সঁচা, কেনেকৈ কণ্টেণ্ট মনিটাইজেশ্যন পাব আপোনালোকে আৰু ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব, এই বিষয়ে আজি ভিডিঅ' লৈ আহিছোঁ। তো আজি ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো চোৱা আগে যদি কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে, কিবা কৰিব পৰা নাই। তো এই বিষয়েও মই কথা পাতিম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লগ। তো বন্ধুসকল, তো প্ৰথমে মই কণ্টেণ্ট মনিটাইজেশ্যন কেনেকৈ পাব, মই বহুতে মোক কুৱেশ্যন কৰি আছে, বহুতে কৈ আছে মই ফেচবুকত বহুত দিনৰ পৰা কাম কৰি আছোঁ, বহুত আগৰ পৰা মই প্ৰফাইলটোত কাম কৰি আছোঁ, মই কিন্তু কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই। এইটো কাৰণো কম হওক, কিন্তু আৰু বহুতে কয় ফেচবুকত কিমান মানে মানুহে পইচা ইনকম কৰি আছে, এইটো মিছা, এইটো এনেহে কয়, এনেকৈ কয়, কিন্তু নহয়, সঁচা পইচা ইনকম হয় ফেচবুকৰ পৰা। কিন্তু আপোনালোকে জানিব লাগিব টিপছটো। আগতে আছিলে আপোনালোকৰ 60,000 ৱাচ টাইম আৰু আপোনাৰ 10,000 ফলোৱাৰ্ছ, কিন্তু আজিকালি সেইটো উঠি গ'ল। তাৰপিছত 5,000 ফলোৱাৰ্ছ হ'ল, তাৰপিছত আপোনাৰ 5,000 ফলোৱাৰ্ছৰ পৰা একেবাৰে উঠি গ'ল। এতিয়া ফলোৱাৰ্ছ 60 মিনিট একো নালাগে, খালি আপুনি কাম কৰি থাকিব লাগিব। তো কেনেকুৱা কাম কৰি থাকিব আপুনি ফেচবুকত, এইটো বিষয়ে আজি কথা পাতিবলৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। যদি ভিডিঅ'টো সম্পূৰ্ণ চাব তেতিয়াই আপুনি বুজি পাব। তো বন্ধুসকল মন দি শুনক। তো প্ৰথম আপুনি কি কৰিব লাগিব, আপোনাৰ নিজৰ কণ্টেণ্ট দিব লাগিব, নিজৰ ভিডিঅ' দিব লাগিব। তো আপুনি মই কোৱা মতে চিডিউল এটা বনাই লওক, তেতিয়া আপুনি ছাকচেছ হ'ব, 100% ছাকচেছ হ'ব। তেতিয়া আপুনি বেলেগ যোনে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে তাৰ লগতো কথা পাতিব পাৰিব কি মই কোৱা কথাটো সঁচা নে মিছা, তেতিয়া আপুনি বুজি পাব। তো শুনক, প্ৰথম কথা কি হ'ল, আপুনি প্ৰথম ৰাতিপুৱা এটা 8টা বজাত ফটো এটা দিলে, তাৰপিছত কি কৰিব লাগিব, সদায় একেটা টাইমতে দিব লাগিব। আপুনি যে টাইম ইফাল ইফাল হ'লে নহ'ব। ৰাতিপুৱা 8টা বজাত ফটো এটা দিলে, তাৰপিছত আপুনি 10টা 11টা বা যিনেই হওক, যি টাইম আপোনাৰ মিলে তাত ৰিলছ এটা বনালে, তাৰপিছত ৰিলছ এটা দি মেলি তাৰপিছত এৰি দিলে। তাৰপিছত আকৌ কেইঘণ্টা পিছত আকৌ এটা ভিডিঅ' আপলোড কৰিলে, তাৰপিছত আকৌ গধূলি সময়ত ষ্টৰি এটা দিলে, বা কিবা এটা লিখি পিনে ষ্টৰিত লিখিলে, ষ্টেটাছ বা ষ্টৰি এটা লগালে। তো সময়বোৰ লিখি থ'ব আপুনি, কেইটা বজাত আপুনি দিছে। আজি 8টাত দিলে, কালিও এইটো টাইমতে দিব লাগিব। আপুনি এই 3টা বস্তুৱে দিব লাগিব, এইটো আপুনি মানি চলিবই লাগিব, তেতিয়াই আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব। 1 মাহ আপুনি এইটো কৰকচোন, যদি আপুনি কণ্টেণ্ট মনিটাইজেশ্যন নাপায় মোক ক'ব, এইটো 100% পাব এই কণ্টেণ্ট মনিটাইজেশ্যন। খালি আপুনি নিয়মবোৰ তেনেকৈ মানি চলিব লাগিব। আপোনাৰ ৱাচ টাইমৰ কথা নাহে, ফলোৱাৰ্ছৰ কথা নাহে, একো কথা নাহে। আপুনি খালি এইটো নিয়ম 3টা মানি চলিলে, আপোনাৰ খালি এই নিয়ম মানি চলিলে আপোনাৰ ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন আহি যায়। কিন্তু বহুতৰ প্ৰশ্ন উঠে কি কণ্টেণ্ট মনিটাইজেশ্যন অহাৰ পিছত আমি আকৌ তেনেকৈ চিডিউল বনাব লাগিবনে, তেনেকৈ কৰিব লাগিবনে? এইটো নহয়, আপোনালোকে নিজৰ মতে নিজৰ এটা মানে হেৰিত কাম কৰিব পাৰিব। তেতিয়া মানে এটা বিষয় লৈ কাম কৰিব পাৰিব। প্ৰথমে আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাবৰ কাৰণে ইমানখিনি কৰিব লাগিব। যেতিয়া আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাই যায়, তাৰপিছত আপুনি এইবোৰ কৰিব নালাগে। তেতিয়া আপুনি এটা বিষয় লৈ কাম কৰিলে আপুনি সফলতা হ'ব। আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ পিছত আপোনাৰ টেনশ্যন নাই। তেতিয়া এটা দিলেই হ'ল, এটা ভিডিঅ' সদায় দিলেই হ'ল। আৰু ফলোৱাৰ্ছৰ কথা,
এইটোতো আপুনি ভালকৈ বুজিলে কণ্টেণ্ট মনিটাইজেশ্যন কমেণ্ট কৰি জনাব কিন্তু ক'ৰ পৰা ভিডিঅ' চাই আছে যদি আপোনালোকে বুজা নাই কমেণ্ট কৰি জনাব মই আকৌ বুজাই দিম নতুন কিবা বুজা নাই যদি কমেণ্ট কৰিব মই আকৌ নতুন ভিডিঅ' আপোনালোকক দেখাম তো সেকেন্ড হল ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব প্ৰথমটো আপোনাৰ ফেচবুকত ফ্ৰেণ্ড যিমান আছে এইটো ফলোৱাৰ্ছ বাঢ়ি যায় তাৰপিছত ফলোৱাৰ্ছ কেনেকৈ বাঢ়িব ফলোৱাৰ্ছ বঢ়াৰ কাৰণ হ'ল আপুনি শৰ্ট ভিডিঅ' আপলোড কৰিব লাগিব ৰিলছ বেছি আপলোড কৰিব লাগিব ৰিলছ যদি বেছি আপলোড কৰে ৰিলছ ফটকৈ ভাইৰেল হৈ যায় ৰিলছ ভাইৰেল হ'লে আপোনাৰ ফলোৱাৰ্ছ বাঢ়ি যায় তো বন্ধুসকল এইকেইটাই আছিলে আজি গুৰুত্বপূৰ্ণ ফেচবুকৰ বিষয়ে কথা কেতিয়াবা মই এনেকা ভিডিঅ' লৈ আহি থাকোঁ ব্লগছৰ মাজত তো আপোনালোকে কেনে পায় জনাব যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু তেনেকা ভিডিঅ' আগত আপুনি পাই থাকিব আৰু বেল আইকনটো দবাব তো আজি ইমানেই আছিলে কথাখিনি আশা কৰোঁ আপোনালোকে ভালকৈ বুজিলে এনেকৈ কাম কৰি যাব তো ইমানেই আছিলে আজি জয় হিন্দ জয় আই অসম জয় গোৰ্খা